নতুন বছৰৰ বহুতো শুভেচ্ছা জনাই গুড লাইফৰ আজিৰ অনুষ্ঠানটিলৈ মই ৰেখাই আপোনালোকক স্বাগতম জনাইছো। মোৰ সৈতে আজি অনুষ্ঠানটিত থাকিব এষ্ট্ৰলজাৰ প্ৰফেসৰ ডক্টৰ হেমাং শাস্ত্ৰী আৰু আজি আমি কথা পাতিম 2025 বৰ্ষটোত মেষ ৰাশিৰ পৰা কন্যা ৰাশিৰ ব্যক্তিসকলৰ মুঠ 6টা ৰাশিৰ ৰাশিফলসমূহ কেনেকুৱা হ'ব। এই গোটেই বছৰটো মেষ ৰাশিৰ পৰা কন্যা ৰাশিৰ ব্যক্তিসকলৰ কেনেকুৱা যাব, কিদৰে পাৰ হ'ব 2025 বৰ্ষটো, কেৰিয়াৰ সম্পৰ্কে, ফাইনেন্স সম্পৰ্কে, ৰিলেশনশ্বিপবোৰ কেনেকুৱা যাব আৰু এডুকেশ্যনটো কেনেকুৱা যাব, ছাত্ৰ-ছাত্ৰীসকলৰ কেনেকুৱা যাব, থুলমূলকৈ গোটেইখিনি কথা পাতিম। গতিকে আশা ৰাখিছোঁ আপোনালোকে অনুষ্ঠানটিত আমাৰ সৈতে থাকিব বুলি শেষলৈকে। তেতিয়াহ'লে আহক পলম নকৰোঁ, অনুষ্ঠানটিত আজিৰ অতিথিক স্বাগতম জনাওঁ। হেমাংগদা, অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ আৰু নতুন বছৰৰ বহুতো শুভেচ্ছা যাচিছোঁ। আপোনাকো বহুত বহুত শুভেচ্ছা আৰু লগতে দৰ্শকসকলকো নতুন বছৰৰ বহুত শুভেচ্ছা। আপোনালোকৰ আগন্তুক বছৰটো ভালে যাওক, কুশলে যাওক, আপোনালোকে বহুত বেছি সফল হওক, আপোনালোকৰ ৰিলেশ্যন ভালে হওক, ষ্টুডেণ্টছৰ পঢ়া শুনা ভালে হওক, সকলোবোৰ আপোনালোকৰ ভাল শুভমংগল কামনা কৰি আশা কৰিছোঁ আপোনাৰ নতুন বছৰটো আৰম্ভ হ'ব। নিশ্চয় খুব সুন্দৰকৈ আৰম্ভ হওক, আমি তাৰে কামনা কৰিছোঁ। আৰু সেই কামনাৰে আমি 2025 বৰ্ষৰ সম্পূৰ্ণ ৰাশিফলসমূহ লৈ আহিছোঁ। প্ৰত্যেকটো ৰাশিৰ কেনেকুৱা যাব 2025 বৰ্ষটো। আৰু আজি আমি আলোচনা কৰিম মেষ ৰাশিৰ পৰা কন্যা ৰাশিলৈকে মুঠ 6টা ৰাশিৰ বিষয়ে আজি আমি আলোচনা কৰিম। তেওঁলোকৰ কেনেকুৱা যাব, কৃষকসকলৰ কেনেকুৱা যাব, সাংস্কৃতিক ক্ষেত্ৰৰ লগত জড়িত কলা কুশলীসকলৰ কেনেকুৱা যাব, ছাত্ৰ-ছাত্ৰীসকলৰ কেনেকুৱা যাব, সম্পৰ্কবোৰ কেনেকুৱা থাকিব, কেৰিয়াৰ, ফাইনেন্স, সকলোখিনি লৈ পেলাই আজিৰ এই অনুষ্ঠানটিৰ আয়োজন কৰা হৈছে। গতিকে আমি পলম নকৰোঁ। হেমাংগদা, তেতিয়াহ'লে প্ৰথম ৰাশি মেষ ৰাশি, মেষ ৰাশিৰ পৰা আৰম্ভ কৰোঁ। কেনেকুৱা যাব 2025 বৰ্ষটো মেষ ৰাশিৰ সকলৰ কাৰণে? প্ৰথমতে মেষ ৰাশিৰ লোকসকলৰ হেল্থৰ অলপ যত্ন ল'ব লাগিব। হেল্থৰ ক্ষেত্ৰত অলপমান ডিষ্টাৰ্বেঞ্চ আহিব পাৰে, হেল্থ ইছ্যুজ আহিব পাৰে এই বছৰত, তাৰ কাৰণে অলপ যত্ন ল'ব লাগিব। ষ্টাডিজত খুব ভাল, পঢ়া শুনাৰ ক্ষেত্ৰত খুব ভাল, হায়াৰ ষ্টাডিজত যোনে চেষ্টা কৰিছে তেওঁলোকৰ কাৰণেও খুব ভাল। শত্ৰু কিছুমান চিক্ৰেট এনিমিজ হ'ব পাৰে, তো তাৰ কাৰণে অলপমান কেয়াৰফুল হ'ব লাগিব, সতৰ্ক থাকিব লাগিব। ৰিলেশ্যনশ্বিপটো খুব ভাল হ'ব, নতুন ৰিলেশ্যনশ্বিপ আহিব পাৰে, ৰিলেশ্যনশ্বিপত হেপিনেছ আছে। আৰ্নিংছটো বাঢ়িব, কিন্তু ফাৰ্ষ্ট হাফত অলপমান শ্ল' প্ৰগ্ৰেছ হ'ব, কিন্তু জুলাইৰ পিছত দেখা গৈছে আৰ্নিংছটো ষ্টেডি ভাল আৰু স্পীডত প্ৰগ্ৰেছ হ'ব। মেৰিজৰ ক্ষেত্ৰত দেখা গৈছে যে ষ্টেবল থাকিব ৰিলেশ্যন, মেৰিজ ৰিলেশ্যনটো হেপি থাকিব, লাক ফেভাৰ হ'ব। বিজনেছ যোনে ষ্টাৰ্ট কৰিব বিচাৰিছে তেওঁলোকৰ ছাডেন কোনো ভাল অপৰচুনিটি আহিব পাৰে, নতুন ব্যৱসায় যদি আৰম্ভ কৰে তাতে ভাল শুভ ফল পাব। ইনভেষ্টমেণ্ট যোনে কৰিব বিচাৰিছে, যদি লেণ্ড ইনভেষ্টমেণ্ট কৰিব বিচাৰিছে তেনেহ'লে খুব ভাল, বা ফ্লেট যদি ক্ৰয় কৰিব বিচাৰিছে তাতেও দেখা গৈছে স্থায়ী স্থায়ী যিবিলাক ইনভেষ্টমেণ্ট আছে সেইবিলাকত যদি ইনভেষ্ট কৰিব বিচাৰিছে তাতে বেনিফিট পাব। কিন্তু যদি কোনো লাক্সাৰীৰ কাৰণে যেনেকুৱা কাৰ হ'ল বা তেনেকুৱা যিটো লাক্সাৰিয়াছ বস্তুবিলাকৰ কাৰণে তাতে অলপ মানে ছাডেন কোনো খৰচ হ'ব পাৰে, বা খৰচত হয়তো তেনেকুৱা বেনিফিট নহ'বও পাৰে। ট্ৰেভেলিঙৰ ক্ষেত্ৰত দেখা গৈছে খুব ভাল, যোনে ফৰেনত গৈ পঢ়া শুনা কৰিব বিচাৰিছে বা কিবা ফৰেন ট্ৰেভেল কৰিব বিচাৰিছে বা দূৰ যাত্ৰা কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে খুব ভাল, নতুন অপৰচুনিটি আহিব। আৰু এটা কি যে কোনো ফেমিলি মেম্বাৰ্ছৰ হেল্থৰ ইছ্যুৰ কাৰণেও আপোনাৰ ট্ৰেভেলিং কৰিব লগা হ'ব পাৰে, তেনেকুৱাও হ'ব পাৰে। তো আপোনাৰ ছাডেন এক্সপেঞ্চেছ, নিজৰ হেল্থ আৰু কোনো ট্ৰেভেলিং, তেনেকুৱা ছাডেন কোনো ট্ৰেভেলিঙৰ কোনো তেনেকুৱা আহি যাব পাৰে। সেইবোৰৰ পৰা হেল্থৰ ক্ষেত্ৰত অলপ সাৱধান থাকিব লাগিব। এক্সপেঞ্চেছটো অলপ কেয়াৰফুলি নিজে চেষ্টা কৰিব লাগিব যাতে ছাডেন কোনো এক্সপেঞ্চ নহয়। আৰু বাকী অভাৰঅল সকলো ক্ষেত্ৰতে দেখা গৈছে। আৰু চিক্ৰেট এনিমিজ অলপ এই বছৰটোত হয়তো আপুনি গম নাপালে, কিন্তু হয়তো কোনোবাই আপোনাৰ অলপ অনিষ্ট কৰি আছে, তেনেকুৱা এটা বন্ধুৰ ৰূপত শত্ৰু থাকিবও পাৰে, গতিকে অকণমান সাৱধান হ'ব পাৰে। আৰু তাৰ কাৰণে আপুনি কেতুৰ কাৰণে, কিয় আপোনাৰ 6th হাউচত কেতু বহি আছে, তো আপুনি কেতুৰ কাৰণে মন্ত্ৰ জপ কৰিব পাৰে, ওম কেং কেতবে নমঃ, এই মন্ত্ৰটোও জপ কৰিব পাৰে, তেনেহ'লে আপুনি সফল লাভ কৰিব। আৰু যোনে শ্বেয়াৰত ইনভেষ্ট কৰিব বিচাৰিছে তেওঁলোকেও বেনিফিট পাব এই বছৰত। বঢ়িয়া। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ তেতিয়াহ'লে খুবেই ভাল, কেৱল চিক্ৰেট এনিমিজৰ পৰা, মানে বন্ধুৰূপী শত্ৰুৰ পৰা, হেল্থৰ সেইটোৰ পৰা বাচি থাকিব লাগিব, লগতে স্বাস্থ্যৰ যত্ন ল'ব লাগিব, আৰু এক্সপেঞ্চেছ, ছাডেন কোনো এক্সপেঞ্চেছ আহিব পাৰে, তাৰ পৰাও অলপ সাৱধান হ'ব লাগিব। হয়
হেমাংগদা পৰৱৰ্তী ৰাশিটো হ'ব বৃষ ৰাশি হয় বৃষ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে কেনেকুৱা হ'ব 2025 বছৰটো হয় বৃষ ৰাশিৰ লোকসকলৰ হেল্থৰ ক্ষেত্ৰত খুব ভাল হেল্থ ভাল যাব কনফিডেন্স হাই থাকিব ষ্টাডিজৰ ক্ষেত্ৰত ষ্টুডেণ্টছৰ হায়াৰ ছেকেণ্ডেৰীলৈকে বা গ্ৰেজুৱেশ্যনলৈকে দেখা গৈছে যে খুব ভাল যাব কিন্তু যোনে হায়াৰ ষ্টাডিজ কৰিব বিচাৰিছে যে গ্ৰেজুৱেশ্যনৰ পিছত যেটো উচ্চ শিক্ষা কৰিব বিচাৰিছে বা হয়তো ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত অলপমান ডিষ্টাৰবেন্স আহিব পাৰে তো তাতে অলপ যত্ন ল'ব লাগিব যাতে ৰিলেশ্যনশ্বিপবোৰ ষ্টেডি থাকে হায়াৰ ষ্টাডিজ যোনে চেষ্টা কৰিছে তেওঁলোকে অলপ যত্ন ল'ব লাগিব পঢ়া শুনাৰ ক্ষেত্ৰত আৰু লগতে দেখা গৈছে যে মেৰিড লাইফটো ভাল থাকিব মেৰিড লাইফটো ষ্টেডি থাকিব লাক ফেভাৰ হ'ব বিজনেছৰ ক্ষেত্ৰত দেখা গৈছে যে ভাল অপৰচুনিটি আহিব বিজনেছ ষ্টেডি থাকিব আৰু বিজনেছত যোনে আৰু নতুন অপৰচুনিটি বিচাৰি আছে তেওঁলোকৰ কাৰণেও খুব ভাল নতুন অপৰচুনিটি আহিব আৰু তাত বেনিফিট হ'ব ভাল ৰিজাল্ট পাব এতিয়া ইনভেষ্টমেণ্ট যোনে কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণে খুব ভাল যাব ইনভেষ্টমেণ্ট যদি কোনো ফ্লেট ক্ৰয় কৰিব বিচাৰিছে বা যিকোনো বস্তু বাহন ক্ৰয় কৰিব বিচাৰিছে যিকোনো বস্তু যে সোণৰ গহনা ক্ৰয় কৰিব বিচাৰিছে সকলো ক্ষেত্ৰতে ইনভেষ্টমেণ্টত বেনিফিট হ'ব বৃষ ৰাশিৰ লোকসকলৰ ট্ৰেভেলিঙৰ খুব ভাল যোগ ট্ৰেভেলিঙত দেখা গৈছে যে ভাল থাকিব এক্সপেন্সেছ কন্ট্ৰলত থাকিব আৰু আৰ্নিংছ সাডেন আৰ্নিংছ আহিব পাৰে তো ওভাৰঅল দেখা গৈছে যে বৃষ ৰাশিৰ খুবেই ভাল ওভাৰঅল খালি যেতিয়া ভাল পোৱা লাভ ৰিলেশ্যনশ্বিপত অলপমান ডিফাৰেন্সেছ আহিব পাৰে সেই ক্ষেত্ৰত অলপমান সতৰ্ক থাকিব লাগিব আৰু লগতে হায়াৰ ষ্টাডিজ যোনে চেষ্টা কৰি আছে তেওঁলোকৰ কাৰণেও অলপমান সতৰ্ক থাকিব লাগিব তাৰ কাৰণে বৃহস্পতি গ্ৰহ যদি ভাল থাকে বা বৃহস্পতি দেখা গৈছে যে বৃষ ৰাশিৰ বৃহস্পতিৰ পঞ্চমত দৃষ্টি আছে তো তাৰ কাৰণে হয় তো আৰু বৃহস্পতিয়ে সকলো ৰিষ্ট ভংগ কৰে তো সেই কাৰণে বৃহস্পতি যদি ভাল থাকে তেনেহলে সকলো বাধা দূৰ হয় তো বৃহস্পতিৰ কাৰণে এটা মন্ত্ৰ জপ কৰিব পাৰে ওম ব্ৰিং বৃহস্পতায় নম এই মন্ত্ৰটো জপ কৰিব পাৰে তেনেহলে যিখিনি বাধা আছে সেইখিনি দূৰ হ'ব আৰু বাকি ওভাৰঅল দেখা হৈছে বৃষ ৰাশিৰ কাৰণে খুবেই ভাল আপোনালোকৰ এই বছৰটো ভাল যাওক তাকে কামনা কৰিছো হয় মিথুন ৰাশিলে আহো আমি তেতিয়াহলে এবাৰ মিথুন ৰাশিৰ ব্যক্তিসকলৰ কেনেকুৱা যাব হয় মিথুন ৰাশিৰ লোকসকলৰ দেখা গৈছে যে এই বছৰটো আগন্তুক বছৰটো খুবেই ভাল যাব লাক ফেভাৰ হ'ব কৰ্মস্থানত লাক ফেভাৰ হ'ব উচ্চ শিক্ষাত লাক ফেভাৰ হ'ব কিন্তু আপ টু গ্ৰেজুৱেশ্যনলৈকে যোনে পঢ়া শুনা কৰি আছে তেওঁলোকৰ হয়তো পঢ়াৰ পৰা অলপ মনটো অন্যফালে ঢাল খাব পাৰে তাৰ কাৰণে অলপ নিজৰ পঢ়াত কনচেন্ট্ৰেশ্যন বঢ়াব লাগিব আৰু ফোৰ্থ হাউচটো হৈছে বুধৰ ঘৰ তো বুধ গ্ৰহৰ কাৰণে মন্ত্ৰ ক'ব পাৰে ওম বুং বুধায় নম এই বুধৰ কাৰণে মন্ত্ৰ ক'ব পাৰে বা গ্ৰীণ কালাৰৰ এটা ৰুমাল বা যিকোনো লাইট গ্ৰীণ কাপোৰ শেডছ অলপ বেছি প্ৰেফাৰ কৰিব পাৰে বা নিজৰ লগত এটা লাইট গ্ৰীণ কালাৰৰ ৰুমাল ৰাখিব পাৰে তেনেহলে পঢ়াৰ ফালে বা কনচেন্ট্ৰেশ্যন অলপ ভাল থাকিব আৰু যোনে উচ্চ শিক্ষাত যোনে চেষ্টা কৰিছে তেওঁলোকৰ লাক ফেভাৰ হ'ব ৰিচাৰ্চত যোনে চেষ্টা কৰিছে তেওঁলোকৰ কাৰণে লাক ফেভাৰ হ'ব আৰু দেখা গৈছে যে কৰ্মস্থানত অলপমান ট্ৰেভেলিং হ'ব পাৰে কৰ্মস্থানত ৰাহু বহি আছে তো যোনে কৰ্মৰ কাৰণে হয়তো ট্ৰেন্সফাৰ হয়তো সাডেন কোনো ট্ৰেন্সফাৰৰ যোগ আহি যাব পাৰে যোনে জব কৰি আছে বা ব্যৱসায়ত যোনে ব্যৱসায় কৰি আছে তেওঁলোকৰ হয়তো ব্যৱসায়মূলক ভ্ৰমণ হ'ব পাৰে তেনেকুৱা এটা যোগ দেখা গৈছে আৰু এটা কি যে মেৰিজৰ ক্ষেত্ৰত অলপ ৰিলেশ্যনশ্বিপটো অলপমান ষ্ট্ৰেছ আহিব পাৰে তো তাৰ কাৰণে অলপমান যত্ন ল'ব লাগিব মেৰিড লাইফটো যাতে ভাল থাকে তাৰ কাৰণে যত্ন ল'ব লাগিব আৰু ওভাৰঅল দেখা গৈছে যে নতুন ৰিলেশ্যনশ্বিপত খুব ভাল ৰিজাল্ট আহিব আৰু দেখা গৈছে যে শত্ৰু কণ্ট্ৰলত থাকিব নতুন বিজনেছ যদি কোনোবা আৰম্ভ কৰিব বিচাৰিছে তাতে বেনিফিট হ'ব গভৰ্ণমেণ্টৰ পৰা কোনো বেনিফিট আহিব পাৰে যোনে গভৰ্ণমেণ্ট কণ্ট্ৰেক্টৰ কাৰণে ট্ৰাই কৰি আছে তাত হয়তো কোনো বেনিফিট আহিব পাৰে আৰু যোনে ইনভেষ্ট কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণেও খুব ভাল ট্ৰেভেলিঙৰ খুব ভাল যোগ এক্সপেন্সেছ অলপ থাকিব কিন্তু কণ্ট্ৰলত থাকিব কিন্তু ওভাৰঅল এটা এক্সপেন্সেছ থাকিব যোনে শ্বেয়াৰত ইনভেষ্ট কৰিব বিচাৰিছে তেওঁলোকে অলপমান কেয়াৰফুল হৈ ইনভেষ্ট কৰিলে ভাল হ'ব এই বছৰটো আৰু এনে ওভাৰঅল দেখা গৈছে যে হেল্থ ভাল থাকিব কনফিডেন্স ঠিকে থাকিব খালি যোনে পঢ়া শুনা কৰি আছে আপ টু গ্ৰেজুৱেশ্যনলৈকে তেওঁলোকে অলপ নিজৰ পঢ়াত যত্ন ল'ব লাগিব আৰু মেৰিড লাইফত ৰিলেশ্যনশ্বিপটো অলপ ষ্টেডি ৰাখাৰ চেষ্টা কৰিব লাগিব ফাইনান্সটো কেনেকুৱা যাব ফাইনান্সটো ভাল থাকিব ফাইনান্স ওভাৰঅল দেখা গৈছে যে লাষ্টৰ ফালে খুব ভাল
জুলাই মাহৰ বছৰটোৰ পিছত পিছত হয়, আগষ্টৰ পৰা ডিচেম্বৰলৈকে খুব ভাল যাব। বঢ়িয়া বঢ়িয়া। তেতিয়াহ'লে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কোনো সমস্যাই নাই, নাই। কেৱল মানে হাই ছেকেণ্ডাৰী বা মেট্ৰিক বা ডিগ্ৰী ফাইনেল ইয়াৰৰ যদি কোনোবা ল'ৰা ছোৱালী হয় মিথুন ৰাশিৰ জাতক জাতিকা হয়, তেওঁলোকে অকণমান মনোযোগটো যাতে আনফালে ঢাল নাখায় সেয়া গুৰুত্ব দিব। বাকী গোটেইখিনি মিথুন ৰাশিৰ ব্যক্তিসকলৰ কাৰণে খুবেই সুন্দৰ। তেতিয়াহ'লে হেমাংগ দা, এইবাৰ আমি পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়িছো, যিটো হৈছে কৰ্কট, আমাৰ ৰাশি চক্ৰৰ চতুৰ্থ ৰাশিটো। হয়, কৰ্কট ৰাশিৰ দেখা গৈছে যে অলপ হেল্থৰ যত্ন ল'ব লাগিব এই আগন্তুক বছৰটো। কেৱল ৰাশিত মংগল নিচস্ত হৈছে আৰম্ভণিতে, আৰু প্ৰথম দিন বছৰৰ 1 তাৰিখে ৰাশিৰ অধিপতি 6th হাউচত গৈছে, মানে হেল্থ ইস্যু দেখাই আছে। তো সেইকাৰণে অলপমান হেল্থৰ যত্ন ল'ব লাগিব, গোটেই বছৰটোৱে যত্ন ল'ব লাগিব। আৰু লগতে দেখা গৈছে যে ভাগ্যস্থানত ৰাহু বহি আছে, তো লাক অলপ ফ্লাকচুৱেট হ'ব। হয়তো কোনো মাহত হয়তো খুব ভাল, কোনো মাহত হয়তো অলপমান ফ্লাকচুৱেট হ'ব, অলপমান ডাউন হ'ব। এইটো সকলো ক্ষেত্ৰতে হ'ব, কৰ্মস্থানত, পঢ়া শুনাত, ব্যৱসায়ত, সকলো ক্ষেত্ৰতে, ৰিলেশ্যনশ্বিপ, সকলো ক্ষেত্ৰতে অলপমান ফ্লাকচুৱেশ্যন অলপমান দেখাব। কিন্তু দেখা গৈছে যে আয় স্থানত বৃহস্পতি বহি আছে, সেইটো খুব ভাল, যে আৰ্নিংছ আল্টিমেটলি খুব ভাল হ'ব এই বছৰটো। আয়টো ভাল থাকিব, ষ্টেডি থাকিব, আৰ্নিংছ বাঢ়িব আগৰ পৰা। তো ষ্টুডেণ্টছৰ কাৰণেও খুব ভাল, ষ্টাডিজত দেখা গৈছে যে আপ টু হায়াৰ ছেকেণ্ডেৰীলৈকেও খুব ভাল, আৰু যোনে উচ্চ শিক্ষাৰ কাৰণে চেষ্টা কৰি আছে তেওঁলোকৰ কাৰণেও খুব ভাল। আৰু ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত নতুন ৰিলেশ্যনশ্বিপ আহিব পাৰে, আৰু দেখা গৈছে যে অভাৰঅল ৰিলেশ্যনশ্বিপটো হেপী থাকিব, মেৰিড লাইফ ষ্টেডি থাকিব। নতুন বিজনেছ যোনে আৰম্ভ কৰিব বিচাৰিছে তেওঁলোকৰ কাৰণেও খুব ভাল, ইনভেষ্টমেণ্টত ভাল থাকিব, কেৰিয়াৰ ভাল প্ৰগ্ৰেছ হ'ব, ট্ৰেভেলিং হোৱাৰ যোগ দেখা গৈছে। এই আগন্তুক বছৰটো ছাডেন কোনো ট্ৰেভেলিং আহিব পাৰে, এক্সপেন্সেছ কণ্ট্ৰলত থাকিব। শ্বেয়াৰত যোনে ইনভেষ্ট কৰি আছে তেওঁলোকৰ কাৰণে অলপমান সতৰ্ক হৈ ইনভেষ্ট কৰিব লাগিব। আৰু এটা কি যে নিজৰ ভাতৃ ভগ্নীৰ লগত ৰিলেশ্যনটো ভাল ৰখাৰ চেষ্টা কৰিব লাগিব, বিশেষকৈ কৰ্কট ৰাশিৰ এই আগন্তুক বছৰটোত। মানে 2025 বৰ্ষটোত যাতে ভাতৃ আৰু ভগ্নীৰ সৈতে খুব মিলা প্ৰীতিৰে চলে। নিজৰ পৰা সৰু যোনে আপোনাতকে ডাঙৰ তেওঁলোকৰ লগত ৰিলেশ্যন খুবেই ভাল থাকিব, কিন্তু নিজতকে সৰু যোনে থাকিব তেওঁলোকৰ লগত অলপমান ৰিলেশ্যনটো ষ্টেডি ভাল ৰখাৰ চেষ্টা কৰিব লাগিব। বুজা পৰাৰ মাজেৰে মিলা প্ৰীতিৰে চলিলে খুব সুন্দৰকৈ বছৰটো পাৰ হ'ব। গতিকে অকণমান সাৱধান হোৱাৰ প্ৰয়োজন, সেইখিনি যদি সাৱধানতা অৱলম্বন কৰে তেতিয়াহ'লে বছৰটো খুব সুকলমে যাতে পাৰ হয়, আমি তাৰে কামনা কৰিছো, আৰু নিশ্চয় পাৰ হ'ব। আৰু এইবাৰ আমি পৰৱৰ্তী ৰাশিটোলৈ আগবাঢ়ো হেমাংগ দা, যিটো হ'ব সিংহ ৰাশি, ইংৰাজীত লিঅ'। সিংহ ৰাশিৰ 2025 বৰ্ষটো স্বাস্থ্যৰ ফালে খুব ভাল যাব, ষ্টুডেণ্টছৰ কাৰণে খুব ভাল যাব, হায়াৰ ষ্টাডিজ যোনে চেষ্টা কৰি আছে বা আপ টু গ্ৰেজুৱেশ্যনলৈকে তেওঁলোকৰ কাৰণেও খুব ভাল যাব। শত্ৰু কণ্ট্ৰলত থাকিব, ৰিলেশ্যনশ্বিপটো ভাল থাকিব, ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰত হেপিনেছ থাকিব, মেৰিড লাইফ ষ্টেডি থাকিব, আৰ্নিংছ ভাল থাকিব, আৰ্নিংছ ষ্টেডি থাকিব, লাক ফেভাৰ হ'ব, বিজনেছ অপৰচুনিটিজ আহিব, ব্যৱসায়িকসকলৰ কাৰণে খুব ভাল। আৰু অভাৰঅল দেখা গৈছে ট্ৰেভেলৰ ক্ষেত্ৰতো খুব ভাল, ফৰেন ট্ৰেভেল বা ইণ্ডিয়াৰ ভিতৰতো যিকোনো ট্ৰেভেলিং হ'ব পাৰে, দেশৰ ভিতৰতো আৰু দেশৰ বাহিৰতো হ'ব পাৰে। হয়, এক্সপেন্সেছ কণ্ট্ৰলত থাকিব। আৰু ৰেখা 2025 বৰ্ষটো যদি আটাইতকৈ ভাল যদি কোনো ৰাশিৰ হয় সেইটো সিংহ ৰাশিৰ বুলি ক'ব পাৰি। আৰু খালি এটা বস্তুত অলপ সতৰ্ক থাকিব লাগিব, যদি আপুনি জন্মস্থানত যদি কোনো প্ৰপাৰ্টি ক্ৰয় কৰিব চেষ্টা কৰি আছে, ধৰক আপোনাৰ গুৱাহাটীত জন্ম হৈছে, তেনেহ'লে যদি গুৱাহাটীত ক্ৰয় কৰিব বিচাৰিছে, বা য'তে আপোনাৰ ধৰক ডিব্ৰুগড়ত জন্ম হৈছে ডিব্ৰুগড়ত ক্ৰয় কৰিব বিচাৰিছে, তেনেহ'লে অলপমান বাধা বা অলপ খৰচ বেছি, বা যিমানখিনি এক্সপেন্স কৰি আপুনি প্ৰপাৰ্টিটো ক্ৰয় কৰিব সেইমতে আপোনাৰ হয়তো ৰিটাৰ্ণ নাহিব পাৰে। খালি আপুনি আৰু বাকী এনে জন্মস্থানৰ পৰা দূৰত যদি আপুনি প্ৰপাৰ্টি ক্ৰয় কৰে বা অভাৰঅল অন্য কোনো ক্ষেত্ৰত যদি আপুনি ইনভেষ্ট কৰে তেনেহ'লে আপুনি বেনিফিট পাব। বঢ়িয়া বঢ়িয়া। কেৱল এটাই কথা তেওঁলোকৰ কাৰণে বেয়া হ'ব যদি তেওঁলোকে নিজৰ জন্মস্থানৰ যদি কিবা ইনভেষ্টমেন্ট মানে প্ৰপাৰ্টি ইনভেষ্টমেন্ট যদি কৰিবলৈ বিচাৰিছে, এছেট প্ৰপাৰ্টি তেনেকুৱা যদি কৰিব বিচাৰিছে
তাত অলপমান সাৱধান খৰচটো হোৱা। বেছি হ'ব পাৰে। সাৱধান হোৱাৰ প্ৰয়োজন। বাকী অভাৰঅল 2025 বৰ্ষটোত যদি কাৰোবাৰ আটাইতকৈ ভাল যাব বুলি কোৱা হয়, হয়। তেতিয়াহ'লে হেমাংগদা ইতিমধ্যে ক'লে যে হয়। সিংহ ৰাশিৰ ব্যক্তিসকলৰ কাৰণে অতিকৈ শুভ অতিকৈ শুভ। 2025 বৰ্ষটো। গতিকে শুভেচ্ছা থাকিলে তেতিয়াহ'লে এওঁলোকক। হেমাংগদা, হয়। এইবাৰ আমি আমাৰ নেক্সট ৰাশিটোলৈ Next আগবাঢ়িছো, পৰৱৰ্তী সেইটো ৰাশি। হৈছে আমাৰ কন্যা ৰাশি, কন্যা ৰাশি। যিটো আমাৰ 6 নম্বৰ ৰাশি আমাৰ হয়। ৰাশি চক্ৰৰ। হয়। হয়। কন্যা ৰাশিৰ প্ৰথমতে কওঁ যে কন্যা ৰাশিত বছৰৰ প্ৰথম ভাগতে কেতু বহি থাকিব। উম, ৰাশিত কেতু বহি থাকিলে সাধাৰণতে ভিতৰুৱাকে বেমাৰ হয়। মানে গম নোপোৱাকৈ গম যে নোপোৱাকৈ সমস্যা হয়। গম নোপোৱাকৈ হ'ব পাৰে। তো আৰু বা চিক্ৰেট এনিমিজো হয় কেতিয়াবা, কিন্তু মেইনলি ৰাশিত বহি আছে, তো এইটো হেল্থ ইছ্যু বেছি ইণ্ডিকেট কৰে। আৰু তাৰ প্ৰতিকাৰ হিচাপে আটাইতকৈ ভাল প্ৰতিকাৰ হৈছে যে তেখেত যদি আধ্যাত্মিকতাৰ ফালে ঢাল খায়। অকে, হয়। মানে আপুনি যিহেতু কেতু বহিছে, হয়। সেইকাৰণে আমি কেতুক সন্তুষ্ট কৰিব কেতুক লাগিব, সন্তুষ্ট আৰু কৰাৰ কাৰণে কেতু সন্তুষ্ট হ'ব তেতিয়াহে যেতিয়া আমি আধ্যাত্মিকতাৰ ফালে ঢাল খাম। হয়, স্পিৰিচুৱেল ফালে যেতিয়া ঢাল খাব উম, তেখেত, যিকোনো ক্ষেত্ৰতে ধৰক যদি তেখেতৰ শনি যদি বেয়া আছে, শনিক সন্তুষ্ট কৰাৰ কাৰণে শনি শনিবাৰে মন্দিৰত শনি মন্দিৰত ইভিনিঙত বন্তি জ্বলাব, নিৰামিষ খাব শনিবাৰে, বা যিকোনো ধৰক মংগল বেয়া হৈছে, বগলা মন্দিৰত পূজা দিব পাৰে, বা মংগল গ্ৰহৰ কাৰণে মংগলৰ মন্ত্ৰ জপ কৰিব পাৰে। তেনেকুৱা যিকোনো যি গ্ৰহই তেখেতৰ অশুভ আছে, বা তেখেতৰ যি আৰাধ্য দেৱী আছে, সেইফালে যদি তেখেত যদি ঢাল খায়, তেনেহ'লে এই বছৰটো হেল্থৰ ফালে বা অভাৰঅল সকলো ক্ষেত্ৰতে তেখেতে এটা ভাল ফলাফল লাভ কৰিব। ফল পাব। হয়। এতিয়া আমি আহোঁ তেখেতৰ বাকীখিনিলৈ। তেখেতৰ দেখা গৈছে যে এই ৰাশিৰ হায়াৰ ষ্টাডিজৰ ক্ষেত্ৰত খুব ভাল। হায়াৰ ষ্টাডিজৰ ক্ষেত্ৰত যিমান ইচ্ছা ৰিচাৰ্চ বা হায়াৰ ষ্টাডিজ যোনে চেষ্টা কৰি আছে, তেওঁলোকৰ কাৰণে যিমান ইচ্ছা পঢ়া শুনা কৰিব বিচাৰে কৰিব পাৰিব। আপ টু গ্ৰেজুৱেশ্যনলৈকেও তেওঁলোকে ভাল ৰিজাল্ট কৰিব, তেওঁলোকে ভাল ফলাফল লাভ কৰিব। মেৰিড লাইফ ষ্টেডি থাকিব, লাক ফেভাৰ হ'ব। ব্যৱসায়ত ছাডেন কোনো অপৰচুনিটি আহিব পাৰে, ছাডেন কোনো ব্যৱসায়ৰ পৰা আৰ্নিংছ, ছাডেন কোনো বেনিফিট, ছাডেন আৰ্নিংছ বাঢ়া, তেনেকুৱা এটা দেখাইছে। ইনভেষ্টমেণ্টত বেনিফিট হ'ব, যে প্ৰপাৰ্টি যদি ক্ৰয় কৰিব বিচাৰিছে তাতেও বেনিফিট হ'ব, বা যদি কোনো শ্বেয়াৰ বা তেনেকুৱাও ইনভেষ্ট কৰিব বিচাৰিছে তাতেও বেনিফিট হ'ব। ট্ৰেভেলিঙৰ খুব ভাল এই বছৰটোত, ট্ৰেভেলিঙৰ ক্ষেত্ৰত ভাল হ'ব, আৰু এক্সপেন্সেছ কণ্ট্ৰলত থাকিব। এটা কি যে যোনে মেনেজমেণ্ট এডমিনিষ্ট্ৰেটিভ লাইনত এই ৰাশিৰ যোনে চেষ্টা কৰি আছে, তেওঁলোকৰ কাৰণে এই বছৰটো অত্যন্ত ভাল, গল্ডেন পিৰিয়ড বুলি ক'ব পাৰি। যোনে মেনেজমেণ্ট এডমিনিষ্ট্ৰেটিভ, পুলিচ, আৰ্মি, এইবোৰ বিভাগত যোনে চেষ্টা কৰি আছে কেৰিয়াৰত ডেভেলপ কৰাৰ কাৰণে, কেৰিয়াৰত ছাকচেছ পোৱাৰ কাৰণে, তেওঁলোকৰ কাৰণে এই বছৰটো গল্ডেন পিৰিয়ড হ'ব। বঢ়িয়া। তেতিয়াহ'লে কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে আমাৰ শুভেচ্ছা থাকিলে, যিসকলে এই প্ৰফেশ্যন বিলাকত যাম বুলি ভাবিছে বা এই লাইনটো ল'ম বুলি ভাবিছে, তেওঁলোকৰ কাৰণে অতি ভাল। কেৱল খালি আপুনি এটাই কথা মন কৰিব, যিটো হেমাংগদা একদম আৰম্ভণিতে ক'লে কন্যা ৰাশিৰ ব্যক্তিসকলৰ বাবে, যে প্ৰথম স্থানত ৰাশিতে কেতু বহি আছে, গতিকে তাৰ কাৰণে গুপ্ত ৰোগ কিবা আপোনাৰ হ'ব পাৰে, বা ভিতৰুৱাকৈ আপুনি গম নোপোৱাকৈ কিছুমান বেমাৰ হৈ থাকিব পাৰে, যিটোৱে পাছত আপোনাক বহুখিনি কষ্ট দিব পাৰে। গতিকে সেই ক্ষেত্ৰত আপুনি যদি অকণমান স্পিৰিচুৱেলিজমৰ ফালে ঢাল খায় বা আধ্যাত্মিকতাৰ ফালে ঢাল খায়, আপোনাৰ আৰাধ্য দেৱ দেৱীক যদি আপুনি পূজা আৰাধনা কৰে, তেতিয়াহ'লে তাৰ পৰা আপোনালোকে সকাহ পাব পাৰিব। হয়, গতিকে এয়া আছিলে মুঠ 6টা ৰাশিৰ 2025 বৰ্ষৰ ৰাশিফলসমূহ। কেনেকুৱা হ'ব 2025 বৰ্ষটো তেওঁলোকৰ বাবে, সেই বিষয়ে আজি হেমাংগদাই বহুতখিনি তথ্য জনালে। হেমাংগদা, তাৰ কাৰণে ধন্যবাদ জনাইছো আপোনাক। ধন্যবাদ জনাইছো আপোনাকো, আৰু সকলো দৰ্শকসকলকো মই বহুত ধন্যবাদ জনাইছো, আৰু আপোনালোকৰ নতুন বছৰটো ভালে যাওক, কুশলে যাওক, তাৰে কামনা কৰিছো। হয়, আৰু এইখিনিতে আমাৰ দৰ্শকসকলক অনুৰোধ জনাইছো, যদি অনুষ্ঠানটি চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু আপুনি নতুন নতুন কি বিষয়ে আৰু জানিবলৈ বিচাৰিছে সেয়াও আমাক কমেণ্ট কৰি জনাবচোন। আমি নিশ্চয় চেষ্টা কৰিম তেনেধৰণৰ আৰু এষ্ট্ৰলজিত আৰু অনুষ্ঠান আনিবলৈ আমি নিশ্চয় চেষ্টা কৰিম। আৰু লগতে এতিয়ালৈকে যদি আপুনি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি দিব। আৰু হেমাংগদা, আমি তেতিয়াহ'লে আজিলৈ এইখিনিতে বিদায় ল'ব লাগিব। আপোনাক ধন্যবাদ জনাইছো, আপোনাৰ ওচৰৰ পৰা বিদায় লৈছো। আৰু এইখিনিতে দৰ্শকসকল, আপোনালোকৰ ওচৰৰ পৰাও আমি দুয়োগৰাকীয়ে আজিলৈ বিদায় লৈছো। ভালে কুশলে থাকিব। ধন্যবাদ।